তীৰ হিয়া আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত আমি ম্ৰিয়মাণ হৈছোঁ। নগাঁৱৰ পশ্চিম অঞ্চলৰ এই সোণাই নদীৰ উত্তৰাঞ্চলিকৰ ৰাইডিঙাৰ ২৭খন গাঁৱৰ সৰ্বসাধাৰণ লোকে এইকেইটা দিন বহু কষ্টৰে আছে। আজি এটা আয়োজন কৰিছোঁ যে গোটেইকেইখন গাঁৱৰ আমি একত্ৰিত হৈ তেখেতৰ মহাপ্ৰয়াণত আমি শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমি আজি আচৰিত যিখন ক্ৰীড়া সন্থাৰ পথাৰত আজি বৰষুণৰ বতৰ নেওচিও ইমান হাজাৰ হাজাৰ মানুহ গোট খালে, ঠিক একেদৰে তেখেতে এই মঞ্চখনতে দুবাৰকৈ অনুষ্ঠান অনুষ্ঠিত কৰিলে। সেই একে পৰিৱেশতে হাজাৰ হাজাৰ মানুহ আহি তেখেতৰ গীত পৰিৱেশনত আমাৰ উপস্থিত আছিলে। আমি আজি সেইবোৰ পুৰণা কথা আমাৰ মনলৈ আহিছে। আমি তেখেতৰ আজি এই মঞ্চৰ পৰাই তেখেতৰ আত্মা চিৰশান্তি কৰি লৈ লৈছোঁ। আৰু আমাৰ বৰষুণ এই তিনিটা এটা মানে এৰিব নোৱাৰা সম্বন্ধ এটা আছে। তেওঁ আমাৰ বিশেষকৈ তেওঁ অনামিকা কেছেটটো ওলোৱাওঁতে তেওঁ আমাৰ আহিছিল। তেতিয়া খুব সৰু, তেখেত ইমান বিখ্যাত হোৱা নাছিল। তাৰপিছত ২০১১ চনত আমাৰ সোণাই নদী উত্তৰাঞ্চলিক কেন্দ্ৰীয় যি ৰঙালী বিহু, তাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ তেখেত আহিছিল আৰু ১৭ চনত তেখেত আহিছিল। আৰু আমি আমাৰ ২০২৭ চনত আমি তেখেতক অনাৰ আমি এটা যা যোগাৰ কৰিছিলোঁ, কিন্তু আমাৰ সেইটো হৈ নুঠিল। কিন্তু এটা কথা মানে আমি এই যিটো জুবিন গাৰ্গৰ প্ৰগ্ৰাম, যি দুবাৰ আমি বিশেষকৈ আমাৰ দুবাৰ মনত আছে খুব সুন্দৰভাৱে সকলো ৰাইজৰ। এই দুবাৰ ইমান ধুনীয়াকৈ প্ৰগ্ৰামটো হৈছে জুবিন গাৰ্গদেৱৰ, গোটেই ৰাতি প্ৰগ্ৰাম হৈছে আৰু ৰাইজৰ ইমান সহায় সহযোগ পাইছোঁ। তাৰ লগে লগে বৰষুণ জাকটো থাকেই। গতিকে আমি মানে এইটোহে আজি আচলতে যেতিয়ালৈকে ৰাতি সন্ধিয়ালৈকে বৰষুণ অহা নাই, কিন্তু তাৰপিছতে বৰষুণ জাক আহিল, তাৰপিছত সুন্দৰভাৱে বতৰ সুন্দৰ পৰিষ্কাৰ ফৰকাল। গতিকে আমি সকলোৱে ভাবিছোঁ যে বৰষুণ, জুবিন গাৰ্গ আৰু সোণাই নদী উত্তৰাঞ্চলিক এটা এৰা বৰ্ণৰ সম্বন্ধ আছে। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।